ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ পাঠ নম্বৰ 2 পক্ষী আৰু মানুহ এই পাঠটো আজি ভিডিঅ'টোত আলোচনা কৰিম তোমালোকে পাঠটো প্ৰথমে ধুনীয়াকৈ পঢ়িবা ইয়াতে এটা বৰ ধুনীয়া কাহিনী পাবা তোমালোকে ইয়াতে কি হৈছে এখন দেশত সৰ্বধনু নামৰ এজন ৰজা আছিল তেওঁ বৰ শিকাৰ প্ৰিয় আছিল হাতত ধনুকাঁড় লৈ তেওঁ সদায় চৰাই শিকাৰ কৰি ফুৰিছিল চৰাই মঙহ নহলে তেওঁ ভাতকে নাখাইছিল মহাৰাজৰ এই কাৰ্যৰ ৰজাৰ এই কাৰ্যৰ কাৰণে মধুকৰ নামৰ এজন যুৱকে সৰ্বধনুক চৰাই শিকাৰ নকৰিবলৈ কৈছিল ইত্যাদি কথাবিলাক পাবা তাৰ পিছত কি হ'ল ইত্যাদি কাহিনীবিলাক ইয়াতে আছে তোমালোকে পাঠটো নিজে পঢ়িবা মই পাঠটো গোটেইটো পঢ়িলে দীঘলীয়া হৈ যাব এতিয়া মই 12 নম্বৰ পৃষ্ঠাত তোমালোকৰ 12 নম্বৰ পৃষ্ঠাত এই পাঠটোৰ কিছুমান পাঠভিত্তিক ক্ৰিয়া আছে ক্ৰিয়াকলাপ দিছে ইয়াতে চোৱা প্ৰথমে কিছুমান প্ৰশ্ন আছে মই আজি এই ভিডিঅ'টো তোমালোকৰ গোটেইখিনি প্ৰশ্ন প্ৰায় ইমান মানলৈকে এই 12 নম্বৰ পৃষ্ঠাৰ যিমানখিনি প্ৰশ্ন আছে কৰি দিবলৈ চেষ্টা কৰিম এতিয়া আমি প্ৰথম প্ৰশ্নটো চাওঁচোন বলা মই অকমান জুম কৰি দিছো ওকে এটা প্ৰথমটো কি এটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা যে সাধুটো ভালদৰে পঢ়া আৰু নিজৰ কথাৰে কোৱা সাধুটো তোমালোকে ভালদৰে পঢ়িবা পঢ়িলে ইয়াৰ কথাখিনি বুজি পাবা গতিকে এটো বৰ টান কাম নহয় তোমালোকে নিজে কৰিবা তাৰ পিছত এতিয়া উত্তৰ দিয়া এটা আমাক কিছু প্ৰশ্ন দিছে তিনি সমু প্ৰশ্ন আমি এবিলাক উত্তৰ কৰোচোন বলা যে সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল তাৰ উত্তৰটো কি হ'ব এটো তোমালোকে কৰিবা তোমালোকৰ বহিত যে সৰ্বধনু শিকাৰপ্ৰিয় প্ৰকৃতিৰ ৰজা আছিল কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল শিকাৰপ্ৰিয় প্ৰকৃতিৰ ৰজা আছিল ওকে ঠিক আছে কমান ডাঙৰ কৰি দিছো সৰ্বধনু শিকাৰপ্ৰিয় প্ৰকৃতিৰ ৰজা আছিল নেক্সট তাৰ পিছত খ নম্বৰ সুধিছে যে সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল তোমালোকে পাঠটো পঢ়িলে গম পাবা যে সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল জানানে চৰাই মঙহ কি আছিল চৰাই মঙহ আছিল অকমান মই এডজাস্ট কৰি লৈছো ওকে তেলে এই প্ৰশ্নটোৰ কি হ'ব যে সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য চৰাই মঙহ আছিল তিনি সমু প্ৰশ্ন উত্তৰ এহাৰি লিখিলে হৈ যাব মাত্ৰ তাৰ পিছত চাওঁ বলা নেক্সট আমাক গ নম্বৰটো কি সুধিলে যে সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে তাৰ উত্তৰটো কি হ'ব তাৰ উত্তৰটো হ'ব যে সাধুটোত উত্তৰটো এটো সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই চিৰিকটিক কোৱা হৈছে কাক কোৱা হৈছে চৰাই চিৰিকটিক কোৱা হৈছে গ নম্বৰ প্ৰশ্ন হৈ গ'ল আমি নেক্সটটো চাওঁ ঘ নম্বৰ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি আছিল পাঠটোত আছে ছোৱালীজনীৰ নাম আছিল মাধৱী গতিকে তাৰ প্ৰশ্নটোৰ উত্তৰ কি হ'ব উত্তৰ মধুকৰে বিয়া কৰা ছোৱালীজনীৰ নাম মাধৱী ছোৱালীজনীৰ নাম কি আছিল মাধৱী আছিল ওকে নেক্সট অং নম্বৰ মধুকৰে ৰজাক ৰাজ্যৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল তাৰ উত্তৰটো কি হ'ব কি কৰিবলৈ উপদেশ দিছিল যে মধুকৰে ৰজাক ৰাজ্যৰ মংগলৰ বাবে চৰাই শিকাৰ নকৰিবলৈ উপদেশ দিছিল কি নকৰিবলৈ উপদেশ দিছিল চৰাই শিকাৰ নকৰিবলৈ উপদেশ দিছিল তাৰ পিছত কি প্ৰশ্ন আছে আমাৰ এতিয়া চোৱা আমাৰ যিটা শৰ্ট ক খ গ ঘ ঙ এগিটা হৈ গৈছে এতিয়া আমি নেক্সট এই প্ৰশ্নগিটালে আহিম এতিয়া ইয়াতে কৈছে যে কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখিব কৈছে এতিয়া আমাক ক নম্বৰ কি কৈছে যে আসলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই শিকাৰ কৰিবলৈ এৰি পেলাওক এই কথাষাৰ কোনে কাক কেতিয়া কৈছে কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখিবলৈ কৈছে বলা আমি প্ৰশ্নটো উত্তৰ কৰো এতিয়া তোমালোকৰ কিতাপত এই প্ৰশ্নটো লিখি লবা মই উত্তৰখিনি উত্তৰটো কৰাই দিছো ওকে এতিয়া যে উত্তৰ যে যেতিয়া ৰজা সৰ্বধনুৱে ভোজনৰ তৃপ্তিৰ বাবে ফাৰ্ষ্ট লাইন তৃপ্তিৰ বাবে হাতত ধনুকাঁড় লৈ চৰাই বধ কৰি ফুৰিছিল তেতিয়া উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল কাৰণ কি কাৰণে কৈছিল যে চৰাইবোৰে পথাৰৰ শস্য নষ্ট কৰিব পৰা কীট পতংগ বোৰ ধৰি খাই খেতিবাতি ৰক্ষা কৰি খেতিয়কক সহায় কৰে গতিকে এই প্ৰসংগত
মধুকৰে ৰজা সৰ্বধনুক এই কথাষাৰ কৈছিল গতিকে প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিবা দৰকাৰ হ'লে স্ক্ৰীনশ্বট মাৰিবা বা ভিডিঅ'টো পজ কৰি ল'বা ঠিক আছে নেক্সট প্ৰশ্ন এতিয়া খ নম্বৰ এই চৰাইজাক আপুনি লৈ যাওক ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব এই কথা কোনে কাক কৈছিল ইয়াৰ উত্তৰটো এই ধৰণে হ'ব এটো প্ৰশ্ন তোমালোকে লিখিবা চৰাইজাকক আপুনি লৈ যাওক ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব ইয়াৰ উত্তৰটো কি হ'ব ওকে এতিয়া প্ৰথম লাইন কি আছে যে যেতিয়া ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল তেতিয়া তেওঁক মধুকৰে চিনি পাই ৰাজকাৰেঙৰ অতিথি ৰূপে আদৰি নিজ পৰিচয় ব্যক্ত কৰি তেওঁ বাধা দিয়া সত্ত্বেও সৰ্বধনুৱে পক্ষীবধ কাৰ্য বন্ধ নকৰাৰ কুফল ভোগ কৰিবলগীয়া হোৱাৰ কথাটো সোঁৱৰাই দি ভৱিষ্যতলৈ ঠিক আছে প্ৰথমে কিমান লাইন আমি পালো 1 2 3 4 5 6 লাইন একেলগে তোমালোকে লিখিবা তাৰ পিছত মই এটো জাস্ট ওপৰলৈ উঠাই দিছো ভৱিষ্যতলৈ আৰু মাত্ৰ দু লাইন আছে তাৰ পিছত কি হ'ব যে কেতিয়াও চৰাই বধ নকৰিবলৈ হৰ্ত কৰি মধুকৰে ৰজা সৰ্বধনুক উক্ত কথাষাৰ কৈছিল গতিকে এটো প্ৰশ্নৰ উত্তৰ ইমানখিনি লিখিলে হৈ যাব ফাৰ্স্ট তোমালোকে একেলগে লিখিবা ওকে নেক্সট ইয়াৰ পিছত এই দু লাইন লিখিবা হৈ যাব ঠিক আছে তাৰ পিছত এতিয়া আমাক কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা এই কথা ক আৰু খ দুটা হৈছে এতিয়া কাৰণ দৰখাই লিখা প্ৰথমটো প্ৰশ্ন কি কৈছে আমাক ক নম্বৰ সৰ্বধনুৰ ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল বলাচোন ইয়াৰ প্ৰশ্নটোৰ উত্তৰ কি হ'ব সেইটো কথা আমি চাওঁ এতিয়া প্ৰশ্ন কাৰণ দৰখাই লিখা সৰ্বধনুৰ ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল ঠিক আছে এতিয়া ইয়াৰ উত্তৰটো কি হ'ব যে ৰজা সৰ্বধনুৰ ৰাজ্যত চৰাইবোৰ নোহোৱা হলত কীট-পতংগৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু সেইবোৰে পথাৰৰ শস্য খাই শেষ কৰিলে ফলস্বৰূপে গছ-গছনি পাত-লতা আদি সকলো শুকাই গ'ল আৰু বৰষুণো নোহোৱা হ'ল এটো খুব এটা দৰকাৰী প্ৰশ্ন দেই পৰীক্ষাত কিন্তু এটো অহাৰ সম্ভাৱনা খুবেই বেছি নেক্সট ক নম্বৰ ইতিমধ্যে এটো হৈ গ'ল আমাৰ তাৰ পিছত আমি খ নম্বৰটো চাম কীট-পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে এটো এটা খুব দৰকাৰী এটা প্ৰথমটো প্ৰশ্ন ক নম্বৰ প্ৰশ্নৰ উত্তৰটোৰ লগত খ নম্বৰ অলপমান মিল আছে প্ৰথম সোৱা প্ৰায় একে গতিকে এটো ইয়াৰ প্ৰশ্নটোৰ উত্তৰ এটো হ'ব তোমালোকে প্ৰশ্নটো লিখি বা খ নম্বৰ কীট-পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে তাৰ উত্তৰটো এটো ওকে প্ৰশ্নটো লিখি লবা উত্তৰটো কি যে সৰ্বধনুৰ ৰাজ্যত কীট-পতংগৰ সংখ্যা বৃদ্ধিৰ ফলত সেইবোৰে পথাৰৰ শস্য খাই শেষ কৰিলে ফলস্বৰূপে গছ-গছনি পাত লতা আদি সকলো শুকাই গ'ল আৰু বৰষুণো নোহোৱা হ'ল দেখত দুৰ্ভিক্ষই দেখা দিলে আৰু ৰজা প্ৰজা সকলোৱে খাদ্যৰ অভাৱত পৰি ভিক্ষা কৰিবলৈ বাধ্য হ'ল গতিকে এই কে লাইন তোমালোকে যদি ধুনীয়াকৈ লিখিব পাৰা পৰীক্ষাত এটো 2 বা 3 নম্বৰৰ কাৰণে আহিব পাৰে গতিকে এইখিনি কথা লিখিলে যথেষ্ট তোমালোকে গতিকে প্ৰশ্নটো গুৰুত্বপূৰ্ণ বুলি ধৰি লৈ তোমালোকে এইবিলাক ভাল ধৰণে পঢ়ি মুখস্থ কৰিবা যাতে তোমালোকৰ প্ৰথম মূল্যায়নত এইখিনি আহিলে আৰামত লিখিব পাৰা নেক্সট গণবৰ মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল এটা এটা খুব গুৰুত্বপূৰ্ণ মই কেনে ধৰণে সহায় কৰিছিল তাৰ প্ৰশ্নটো হ'ব এইটো মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল ওকে প্ৰশ্নটো তোমালোকে এটো গ নম্বৰ প্ৰশ্নটো লিখি লবা মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল উত্তৰ মধুকৰে ৰজা সৰ্বধনুক ৰাজকাৰেঙৰ অতিথি ৰূপে আদৰি নি পক্ষী বধ কৰা কুফল ভুগিব
লগা হোৱাৰ কথাটো সোঁৱৰাই দি ভৱিষ্যতে কেতিয়াও চৰাই বধ নকৰিবলৈ পৰামৰ্শ দিছিল আৰু নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সেইবোৰক নিজৰ সন্তানৰ দৰে লালন পালন কৰিবলৈ কৈ সৰ্বধনু ৰজাক সহায় কৰিছিল খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে তিনিটা প্ৰশ্নৰ উত্তৰ আমি এই ধৰণে আমি লিখিব পাৰোঁ বা এই ধৰণে লিখিলে হৈ যাব গতিকে আমি ইতিমধ্যে কাৰণ দৰ্শাই লিখা ক খ গ তিনিটা প্ৰশ্নৰে কৰিলোঁ লাষ্ট আৰু এটা আমাৰ প্ৰশ্ন আছে এইটো এটা খুব গুৰুত্বপূৰ্ণ এই প্ৰশ্নটো কি যে ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখিব কৈছে গতিকে এইটো প্ৰশ্নৰ উত্তৰ অকণমান দীঘলীয়া হ'ব ব'লা আমি এই প্ৰশ্নটোৰ উত্তৰো কৰোঁ প্ৰশ্নটো তোমালোকে লিখিবা এইটো প্ৰশ্ন লিখি ল'বা বুজাই লিখিবলৈ কৈছে আমাৰ কি হৈছে তাৰপিছত আমি উত্তৰটো কৰোঁ ব'লা উত্তৰটো অকণমান দীঘল যিহেতু একেখন স্ক্ৰীনতে গোটেই নাহে আমি আৰম্ভ কৰোঁচোন ব'লা এতিয়া উত্তৰ ৰজাৰ সৰ্বধনুৱে ভিক্ষা খুজি খুজি মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিলগৈ তেতিয়া তেওঁক মধুকৰে চিনি পাই ৰাজকাৰেঙৰ অতিথি ৰূপে আদৰি নিছিল তাৰ পাছত মধুকৰে সৰ্বধনুৰ আগত নিজ পৰিচয় ব্যক্ত কৰি মধুকৰে বাধা দিয়া সত্ত্বেও যে সৰ্বধনুৱে পক্ষী বধ কাৰ্য বন্ধ নকৰা কুফল ভোগ কৰিবলগীয়া হৈছে সেই কথাটো সোঁৱৰাই দিছিল আৰু ভৱিষ্যতলৈ এতিয়া চোৱা প্ৰথমে তোমালোকে প্ৰথম স্ক্ৰীনখন এই কেই লাইন ওলাই আছে 1 2 3 4 5 6 7 লাইন ওলাই আছে গতিকে তোমালোকে এই 7 লাইন প্ৰথমে লিখি ল'বা তাৰপিছত লিখি হোৱাৰ পিছত তোমালোকে ভিডিঅ'টো পজ কৰিবা মই ওপৰলৈ লাইন কেইটা লৈ গৈছোঁ তাৰপিছত এতিয়া চোৱা একেলগে আমি ইতিমধ্যে লিখিছোঁ এতিয়া নেক্সট আমি এই লাইন আৰম্ভ কৰিম সৰ্বধনুক কেতিয়াও চৰাই বধ নকৰিবলৈ কৈ মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই ৰজা সৰ্বধনুক উপহাৰ দিছিল আৰু সেইবোৰক নিজৰ সন্তানৰ দৰে লালন পালন কৰিবলৈ কৈছিল তাৰ পাছত সৰ্বধনুৱেও মধুকৰৰ কথা মতে চৰাইজাকক নিজ ৰাজ্যলৈ নি মুকলি আকাশত মেলি দিছিলগৈ গতিকে ইমানখিনি কথা লিখিলে এইটো হৈ যাব এইটো মোটামুটি 4 বা 5 নম্বৰৰ কাৰণে আহিব যেটো অকমান লং কোৱেশ্চন ইয়া উত্তৰটো অকমান দীঘল গতিকে তোমালোকে এখিনি কৰিবা ঠিক আছে গতিকে আজি ভিডিঅ'টোত এই প্ৰশ্নখিনিকে মই কৰাই দিছো যেহেতু গুটেখিনি কৰাবলৈ গলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় গতিকে আমি এই ভিডিঅ'টোত আজি এই তোমালোকৰ 12 নম্বৰ পৃষ্ঠাত যিমানখিনি প্ৰশ্ন আছে এখিনি কৰাই দিলো নেক্সট ইয়াৰ যেটো মই সেকেন্ড পাৰ্ট লৈ আহিম খুব সোনকালে লৈ আহিম আমি এইবিলাক কৰিম এইবিলাক ইতিমধ্যে মই তোমালোকৰ কাৰণে ৰেডি কৰি ৰাখিছো কিন্তু আজি নকৰাম এই ভিডিঅ'টোত গতিকে আজি আমি এইখিনিতে সামৰিছো আৰু আমি সেকেন্ড পাৰ্টত ইয়াৰ যিখিনি গ্ৰামাৰ আৰু অন্যান্য প্ৰশ্ন আছে হেবিলাকৰ উত্তৰ কৰিম ঠিক আছে তেতিয়াহলে আজিলৈ ইমানে তোমালোকে ভিডিঅ'বিলাক চাই থাকিবা ওকে থ্যাংক ইউ